কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত হৈছোঁ। এই সভাত আমাৰ মুখ্য অতিথি লোকসভাৰ বিৰোধী দলৰ উপদলপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ AICCৰ অবজাৰভাৰ ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কি ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক শ্ৰী মনোজ চৌহান ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, মেঘালয়ৰ সাংসদ মাৰাক ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ কমিটিৰ চেয়াৰমেন প্ৰাক্তন সাংসদ ৰিপুণ বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ জিলা কংগ্ৰেছৰ সভাপতিসকল, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ বিধায়কসকল, আমাৰ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি সাধাৰণ সম্পাদক, প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ আৰু শ্ৰদ্ধাৰ বিভিন্ন জিলাৰ পৰা অহা মণ্ডল কংগ্ৰেছৰ, ব্লক কংগ্ৰেছৰ, তৃণমূল পৰ্যায়ৰ বুথ কংগ্ৰেছৰ বিষয়ববীয়াসকল, সন্মানিত সাংবাদিক বন্ধুসকল, উপস্থিত কংগ্ৰেছ প্ৰেমী ৰাইজসকল আৰু আমাৰ মাজত কংগ্ৰেছক ভাল পাই এই সভাখনলৈ স্বইচ্ছাৰে অহা এই কেওটা অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজসকল, মই সকলোলৈকে কিছু পলমকৈ বিহুৰ শুভেচ্ছা জনাইছোঁ, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি আমি 5 বছৰৰ অপশাসনৰ পৰা মুক্ত হ'বলৈ বিচাৰি আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ আৰু কংগ্ৰেছৰ নেতৃত্বত আগন্তুক 2026 চনত আমি বিজেপি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিসকল সাংগু পাংগু তেখেতসকলে যি অসমত অৰাজক অৱস্থা কৰিছে, যেনেধৰণেৰে আমাক চৰকাৰৰ নামত এক একচ্ছত্ৰী শাসন হিটলাৰী ব্যৱস্থাৰে আগুৱাই নিছে, ইয়াৰ আমি মুক্তি বিচাৰি আমি আগন্তুক সময়ত সকলোৱে আজি এই সভাৰ পৰা পণ ল'ম আৰু এই পণ ল'বলৈ আপোনালোকে এনেকৈ আহি উপস্থিত হোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। 2016 চনত প্ৰথমবাৰলৈ অসমত বিজেপি চৰকাৰ আহিলে। আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত আমি 2001 চনৰ পৰা যি চৰকাৰ চলাইছিলোঁ, এই চৰকাৰক বিভিন্ন বদনাম দি আৰু এই বদনাম লগতে ভাল দিনৰ এটা প্ৰতিশ্ৰুতি, এই দুয়োটাই মিলি আজি কংগ্ৰেছ দলৰ যিসকল কৰ্মী তেখেতসকলৰ মনোবল হ্ৰাস কৰিবলৈ যত্ন কৰিলে, কিন্তু তাৰ মাজতো কংগ্ৰেছ দলে বিৰোধী হিচাপে যোৱা 10 বছৰ আপোনালোকৰ, আমাৰ সংবিধানৰ, আমাৰ সমাজৰ খাটি খোৱা ৰাইজৰ, দুখীয়া শ্ৰমিকৰ, আমাৰ ভূমিহীন লোকৰ সকলোৰে বাবে মাত মাতি আহিছোঁ আৰু আমি যোৱা সময়ছোৱাত বিজেপি দলৰ যিবিলাক অপশাসন তাৰ বিৰুদ্ধে আমি জনমত গঠন কৰি আহিছোঁ। এই সময়ছোৱাত আমি দেখা পাইছোঁ বিজেপি দলে ভাল দিন আনিম বুলি কোৱাৰ পিছত কিন্তু আমাৰ ৰাজ্যখনলৈ আটাইতকৈ বেয়া দিন আহিলে। আজি আমাৰ যিসকল ভূমিহীন লোক তেখেতসকলৰ ভূমিৰ অধিকাৰ বিভিন্ন কোম্পানীৰ নামত, আদানী আম্বানীৰ নামত কাঢ়ি লৈছে, বিভিন্ন উদ্যোগ স্থাপনৰ নামত কাঢ়ি লৈছে। আমাক কোৱা হৈছিল যে অসমৰ সকলো খিলঞ্জীয়াই মাটি পাব, কিন্তু এই মাটি অধিক প্ৰিমিয়ামত ল'ব লাগিব এই কথা কোৱা হোৱা নাছিল। আজি মাটিৰ এলটমেণ্ট কাগজ লৈ অসমৰ সাধাৰণ ৰাইজ ঘূৰি ফুৰিছে, কিন্তু তেখেতসকলে মাটিৰ অধিকাৰ নিজৰ নামত ট্ৰেন্সফাৰ কৰিব পৰা নাই, কাৰণ মাটিৰ প্ৰিমিয়াম যিটো দিছে সেই মাটি আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে